অসমৰ সংখ্যালঘু মুছলমান যুৱক যুৱতীসকলক ড্ৰাগছ মদ ভাং খাবলৈ উৎসাহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে আমাৰ এই জনগোষ্ঠীটোতেও ড্ৰাগছ হওক বেয়া আজি মদেই হওক ভাং হওক বিভিন্ন বেয়া বস্তু খাবলৈ তেওঁলোকে মানে এটা মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'বলৈ গ'লে বাধ্য কৰাই আছে। কাৰণ তেওঁৰ নেতৃত্বত হোম ডিপাৰ্টমেণ্ট থকা অৱস্থাতো আজি আমাৰ কিছুমান অঞ্চলত ড্ৰাগছৰ খুব বেছিকৈ প্ৰচলন চলি আছে। গতিকে এইবোৰ আমি বন্ধ কৰিব লাগে। তাৰ কাৰণ তেওঁ হোম মিনিষ্টাৰ থকা অৱস্থাত ড্ৰাগছ সৰবৰাহ কেনেকৈ হয়, কেনেকৈ ড্ৰাগছবোৰ পায়, কেনেকৈ আমাৰ এই অঞ্চলবোৰক মদ পায়, ভাং পায়, গাঁজা পায়। গতিকে আমি এই বস্তুটো আমি এলাৰ্ট থাকিব লাগে যে আমাৰ যুৱ প্ৰজন্ম আমি সংস্থাপন দিব লাগে, কেনেকৈ আমি ঘৰ কিয়নো গৃহ বিভাগৰ দায়িত্ব থকাৰ পাছতো কেনেকৈ সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলসমূহত ড্ৰাগছ মদ ভাঙৰ অবাধ প্ৰচলন ঘটিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পিতভাৱে মুছলমান যুৱক যুৱতীসকলক ধ্বংস কৰাৰ বাবে এই পন্থা লৈছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছলমান খানে। চেঙাৰ খোলা পন্থা দলৰ এক কৰ্মী সভাত এনেদৰে কৈ কংগ্ৰেছৰ নেতাগৰাকীয়ে। ইপিনে গুৱাহাটীৰ মছজিদত গাহৰি মাংস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰোচৰণাতে পেলাইছে বুলি কয় ছলমান খানে। তেওঁ আৰু কয় যে অসমৰ মুছলমান লোকক বদনামী কৰি ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। চাওক, অতিকৈ দুখজনক কথা যে এইখন চৰকাৰে আজি হিমন্ত বিশ্ব শৰ্মা নিজে এজন ডক্টৰেট লেখা মুখ্যমন্ত্ৰী বুলি কয়, কিন্তু তেওঁক এইবোৰ কথা ক'লে ঘিণ লাগে আমাৰো যে আজি এনেকুৱা এজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰী আপোনালোকে দেখিবলৈ পাইছে যে তেওঁ আমাৰ কিছুমান ল'ৰা ছোৱালীৰ কথা কয়, সংখ্যালঘুসকলৰ কথা কয় যে আমাৰ গৰুৰ মাংস তেওঁলোকৰ মন্দিৰত থৈ আহে, কিন্তু কেতিয়াও আমাৰ সংখ্যালঘুসকলে এইবিলাক নকৰে। আগতেও ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আপোনালোকে দেখিবলৈ পাইছে, ধৰা পৰিছে যে RSS বা বিজেপিৰ কৰ্মীসকলে তেওঁলোকেহে গো মাংস তাত থৈ পেলাই আহি সংখ্যালঘুসকলৰ নাম কয়, মুছলমানৰ নাম কয়, গতিকে বদনাম কৰিব যায়। গতিকে আমি কেতিয়াও বেলেগ ধৰ্মক, বেলেগ মন্দিৰক আমি কেতিয়াও অপমান কৰিব নাযাওঁ। তেওঁলোকে আজি আমাৰ যি মছজিদত যে আজি গাহৰিৰ মাংস থৈ গৈছে, এইটো অতিকৈ দুখজনক কথা। আৰু এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৰাইছে, ইণ্টেনশ্যনেলি কৰাইছে, নিজে কৰাইছে। নহ'লে আজি কোনোবা অসমৰ এনেকুৱা হিন্দু ভাইসকলত সকলোৱে জানে যে এই যি গৌ মাংসটো মন্দিৰত থোৱা কথাটো এতিয়া কেতিয়াও আমাৰ মুছলমান ল'ৰাবিলাকে নকৰে, এইটো অকল RSS আৰু হিন্দু ভাইসকলে, তেওঁলোকৰ বিজেপি নেতাসকলে কৰে। গতিকে আমি অসমত শান্তি বিচাৰোঁ আৰু এনেকুৱা ঘৃণনীয় কামৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দূৰত থকাটো আমি বিচাৰোঁ। এতিয়া চাওক, সাংবাদিকবিলাকে এটা সঁচা নিউজ যিবিলাক যেতিয়া মানে বজাব তেতিয়া সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাটো স্বাভাৱিক কথা। আৰু আপোনালোকে গম পায়, সাংবাদিকক কৈছে সৰু মানুহৰ লগত মই কথা নাপাতোঁ, এইটো এটা ননচেন্স কথা। এজন মন্ত্ৰী হওক বা বিধায়ক হওক, CM হওক, আমি সকলোৱেতো মানুহ হয় না। এজন মানুহক যেতিয়া সৰু ডাঙৰ তুলনা কৰিব পাৰে, সেইজন মানুহ আৰু কি তাৰ আপোনালোকে গমেই পায়, চোৰ বুলি ইষ্টাব্লিছড হৈ যোৱা মানুহ এজনে কি কৰিব পাৰে? আক্ৰমণটো সাংবাদিককো কৰিব, তাৰ কাৰণ সাংবাদিকে সঁচা কথাবিলাক ওলাই দিয়ে। গতিকে সাংবাদিকক মই ধন্যবাদ দিছোঁ। অসমৰ সাংবাদিকে এতিয়া বুজি পাইছে এই বিজেপি চৰকাৰৰ বিষয়ে, তেওঁলোকে যে কি কৰি আছে, এই সঁচা বস্তুটো যে ওলাই দি আছে অসমৰ ৰাইজৰ কাৰণে যে সাংবাদিকবিলাকে কাম কৰি আছে, যিটো এই আমাৰ বিজেপিৰ কৰ্মীসকলে ভাল পোৱা নাই। আৰু বিজেপিৰ কৰ্মী, RSSৰ কৰ্মীসকলক ভয় পাব নালাগে সাংবাদিকসকলে, তাৰ কাৰণ সাংবাদিকসকলৰ লগত অসমৰ ৰাইজ আছে, আমাৰ সকলো মানে দল সংগঠনৰ লোক সাংবাদিকসকলৰ লগত আছে। তেওঁলোকে অকল নিউজ কৰি গ'লেই হ'ল, আৰু আমি সদায় সাংবাদিকসকলৰ বন্ধুসকলৰ লগত থাকিম। নিৰ্বাচন হৈ গ'ল, ইয়াত আমাৰ কৰ্মীসকল কিছু অলপ ডিমৰেলাইজ হৈ গৈছিলে, তাৰ কাৰণ আমাৰ ইয়াত কেইবাটাও পঞ্চায়তত আমি অলপ বেয়া হৈছিলে। আৰু যিহেতু আমাৰ এইবাৰ মেম্বাৰত আমাৰ টিকেট দিয়া নাছিলে, দলীয় টিকেট পোৱা নাছিলে, গতিকে বিভিন্নজনৰ বিভিন্ন অকণমান হ'লেও আৱেগ অনুভূতি আছিলে, যাৰ কাৰণে আমাৰ মণ্ডল কংগ্ৰেছৰ মানে আৰু সংখ্যালঘু বিভাগৰ নেতৃত্বত মত বিনিময় অনুষ্ঠান পাতিছিলে। আৰু আপোনালোকে জানে এতিয়া যে আমাৰ বলিষ্ঠ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক, খাৰ্গে ডাঙৰীয়াই দলৰ সভাপতি হিচাপে নিযুক্তি দিছে, তেতিয়াৰ পৰাই আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
টোপনি নোহোৱা হৈ গৈছে, য'তেই যায় অকল গৌৰৱ গগৈৰ ছায়াটো দেখা পায়, এনেকুৱা এটা পৰিৱেশ হৈ গৈছে। গতিকে ভয় পাইছে। আৰু আমিও বিচাৰিছোঁ যে এতিয়া যি আজি সংখ্যালঘুসকলক যেনেকৈ ক'ৰবাত আপোনালোকে দেখিবলৈ পাব, ক'ৰবাত মাদ্ৰাছা ভাঙিছে, ক'ৰবাত মছজিদ ভাঙিছে, ক'ৰবাত উচ্ছেদ কৰিছে, নিৰীহ মানুহক উচ্ছেদ কৰি পেলাই যি তেওঁ শক্তি দেখুৱাব বিচাৰি আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যে তেওঁ এজন হিন্দু নেতা আৰু হিন্দুত্ববাদী নেতা। গতিকে অসমৰ ৰাইজে এইবোৰ বুজি পাইছে যে তেওঁ একচুৱেলি ভয় পোৱাৰ কাৰণে তেওঁ এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে। গতিকে আমাৰ অসমৰ ৰাইজে বুজি পাইছে আমি ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ দল, আৰু আমি এতিয়া চেঙা সমষ্টি হওক বা মন্দিয়া সমষ্টি হওক বা ধুবুৰীতেই হওক, আমাৰ সংখ্যালঘুসকল একত্ৰিত হৈ আছোঁ। আমি বিচাৰোঁ শংকৰ ৰাজনৰ দেশত আমি ধৰ্ম নিৰপেক্ষতা বিচাৰোঁ। গতিকে আমি অহা দিনত কংগ্ৰেছ দলৰ ছত্ৰছায়াত থাকি আমি গোটেই আজি সংখ্যালঘুসকল আমি বিভাজন নকৰাকৈ আমি কেনেকৈ কংগ্ৰেছ দলৰ পক্ষত আমি থাকি এটা ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইয়াত এটা ডিছকাশ্যন কৰিছোঁ। গতিকে আপোনালোকে জানে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একচুৱেলি ভয় পোৱাৰ কাৰণে আজি তেওঁ এইবোৰ উচ্ছেদ কৰি আছে, ক'ৰবাত হিন্দু মুছলমান কৰি আছে, আৰু মেজৰিটি মানুহক দেখুৱাই আছে যে মই এজন হিন্দুত্ববাদী নেতা। কিন্তু আমাৰ অসমৰ হিন্দু মানুহ হওক বা মুছলমানেই হওক, শিখ হওক, খ্ৰীষ্টান হওক, সকলো জাতি জনগোষ্ঠীৰ মানুহেই উন্নয়ন বিচাৰে, দেশক শান্তি বিচাৰে। আৰু আপোনালোকে দেখিবলৈ পাইছে তেখেতে অকল গুৱাহাটীত কেইটামান ফ্লাইঅভাৰৰ বাহিৰে অসমত কোনো ডেভেলপ কৰা নাই। আজি য'ত আহিছোঁ আমি খোলাবান্ধা জিপিত, অতিকৈ দুখ লাগে। মই আহি থাকোঁ এতিয়া চৰ চাপৰিবিলাকত। চেঙা সমষ্টি আটাইতকৈ ক'বলৈ গ'লে অসমৰ ভিতৰত অনুন্নত এটা সমষ্টি। এইখন সমষ্টিত কেতিয়াও হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চকু নিদিয়ে। ইয়াত যে ৰাস্তা ঘাট নাই, যাতায়াত ব্যৱস্থা নাই, ইয়াৰে আমাৰ ল'ৰা ছোৱালীও শিক্ষিত হৈছে। আমাৰ সংখ্যালঘুসকল এতিয়া ইয়াৰে পৰা ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ডাঙৰ ডাঙৰ অফিচাৰ আমাৰ এই চহৰসমূহৰ পৰা ওলাই আছে। গতিকে তেওঁ কেনেকৈ আজি আমাৰ চহৰসমূহৰ পৰা আমাৰ সংখ্যালঘুসকলক শেষ কৰিব পাৰে, তাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। গতিকে মই অনুৰোধ কৰিম যে মই এই অঞ্চলৰ যুৱকসকলকো মই অনুৰোধ কৰিম, আৰু আমাৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে সকলোকে অনুৰোধ কৰিম যে আমাৰ এই জনগোষ্ঠীটোতেও ড্ৰাগছ হওক, আজি মদেই হওক, ভাং হওক, বিভিন্ন বেয়া বস্তু খাবলৈ তেওঁলোকে মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'বলৈ গ'লে বাধ্য কৰাই আছে। কাৰণ তেওঁৰ নেতৃত্বত হোম ডিপাৰ্টমেণ্ট থকা অৱস্থাতো আজি আমাৰ কিছুমান অঞ্চলত ড্ৰাগছৰ খুব বেছিকৈ প্ৰচলন চলি আছে। গতিকে এইবোৰ আমি বন্ধ কৰিব লাগে। তাৰ কাৰণ তেওঁ হোম মিনিষ্টাৰ থকা অৱস্থাত ড্ৰাগছ সৰবৰাহ কেনেকৈ হয়, কেনেকৈ ড্ৰাগছবোৰ পায়, কেনেকৈ আমাৰ এই অঞ্চলবোৰক মদ পায়, ভাং পায়, গাঁজা পায়। গতিকে আমি এই বস্তুটো আমি এলাৰ্ট থাকিব লাগে যে আমাৰ যুৱ প্ৰজন্ম আমি সংস্থাপন দিব লাগে, কেনেকৈ আমি ঘৰটো পোহপালত দিব লাগে, সেইবোৰ আমি চিন্তা কৰিব লাগে। গতিকে এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত কোনোদিনো যুৱ প্ৰজন্ম ভালকৈ থাকিব নোৱাৰে। গতিকে আমি যদি অসম তথা ভাৰতবৰ্ষত যদি যুৱ প্ৰজন্মৰ বা শান্তি বিচাৰোঁ, তেতিয়াহ'লে আমি কংগ্ৰেছ দলৰ ছত্ৰছায়াত গৈ পেলাই অসম তথা ভাৰতবৰ্ষত তেতিয়াই আমি শান্তি পাম।